বেলবাৰী পঞ্চগ্ৰাম সভা মহোৎসৱৰ আজিৰ দ্বিতীয় দিনত বহু লোকৰে ভৰিপূৰ। বৰপেটা জিলাৰ বেলবাৰী গোপীনাথ দেৱৰ থানত আজি ৰাতিপুৱাৰে পৰা দেখা গ'ল অগণন ভক্তৰ ভিৰ। হিন্দু মুছলমানৰ সম্প্ৰীতিৰ থলী পঞ্চগ্ৰাম সভা মহোৎসৱ এইবাৰ ৰূপালী জয়ন্তী উদযাপনৰ বৰ্ষ। আজি ৰাতিপুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন ধৰণৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শনেৰে এক অনন্য নিদৰ্শন দাঙি ধৰে। শংকৰী কৃষ্টি ওজাপালি জিকিৰ বিয়া গীত বিহু ৰাভা বড়ো মাছমৰীয়া খেতিয়ক পুতনাবধ সমাজত চলি থকা বাল্য বিবাহ আদিৰে সুন্দৰকৈ সামাজিক বাৰ্তা প্ৰেৰণ কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাই। যদিও সভা মহোৎসৱ হিন্দু ধৰ্মৰ লোকসকলে পালন কৰা দেখা যায়, তথাপিও এই বেলবাৰী পঞ্চগ্ৰাম সভা মহোৎসৱ সম্পূৰ্ণ ব্যতিক্ৰম। এই সভা মহোৎসৱৰ লগতে পঞ্চগ্ৰাম উন্নয়ন সমিতিৰ সভাপতি সম্পাদককে আদি কৰি পৰিচালনা সমিতিৰ বহুকেইজন বিষয়ববীয়া মুছলমান সম্প্ৰদায়ৰ লোক আৰু ইয়াৰ দ্বাৰাই সমগ্ৰ বিশ্ববাসীকে বুজাই দিব বিচাৰিছে যে মানৱ ধৰ্মইহে শ্ৰেষ্ঠ ধৰ্ম। মানুহে হিন্দু মুছলমান শিখ আদি ভাগ ভাগ হৈ হিংসা বিদ্বেষ কৰাতকৈ সকলো ধৰ্মৰ লোকে লগ হৈ এটা অনুষ্ঠান আয়োজন কৰি মানৱ ধৰ্মৰ বিষয়ে মানৱ জাতিৰ আগত প্ৰচাৰ কৰাটোৱেই শ্ৰেষ্ঠ। কি ক'ব আচলতে অতি উজ্জ্বলময় আপোনালোকে সভা মহোৎসৱ আয়োজন কৰিছে? আমাৰ এই সভা মহোৎসৱৰ মুখ্যতঃ লক্ষ্য হ'ল শান্তি, ঐক্য আৰু একতা। আমি এই উদ্দেশ্য আগত ৰাখি এক শৰণ বৈষ্ণৱ ধৰ্মক সাৰোগত কৰি তাৰ উপৰি আমাৰ আল্লাহ ঈশ্বৰ গড এক বুলি ভাবি মানৱ জাতিৰ সেৱা কৰাই আমাৰ সভা মহোৎসৱৰ মুখ্য লক্ষ্য। এই সভা মহোৎসৱ আমি বিগত 25 বছৰ আমি অনুষ্ঠিত কৰি সেইবুলি আমি ৰূপালী জয়ন্তী বৰ্ষত আমি পঠিছোঁ। এই ৰূপালী জয়ন্তী বৰ্ষত আমি ৰাইজৰ মাজত এটাই মেছেজ দিব বিচাৰোঁ যে ভাৰতবৰ্ষত মানৱতাহে মূল ধৰ্ম। হিন্দু মুছলিম শিখ জৈন এই ধৰ্মৰ আমি কোনো প্ৰাধান্যতা দিয়া নাই। আমি কৈছোঁ মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম আৰু এই ধৰ্মক সাৰোগত কৰিয়ে এই পঞ্চগ্ৰামবাসী ৰাইজে এই পবিত্ৰ বটবৃক্ষৰ তলত আজি বিগত 25 বছৰ ধৰি ভাগৱত ধৰ্মকে মুখ্য স্থান দি কৃষ্ণৰ প্ৰচাৰৰ অৰ্থে ইয়াত আমি শান্তিপূৰ্ণভাৱে সমাগত হওঁ আৰু প্ৰতি বছৰে মাঘৰ 2 তাৰিখে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ। 5দিনীয়া কাৰ্যসূচীৰে এইবেলি ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমি মাঘৰ 2 তাৰিখে এই সভা মহোৎসৱৰ লাই খুঁটা প্ৰতিষ্ঠা কৰিম আৰু আজি আমি এই সভা মহোৎসৱ ৰূপালী জয়ন্তীৰ উৎসৱ আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ শোভাযাত্ৰা অনুষ্ঠিত হৈছে আৰু ইয়াৰ পাছত আমাৰ এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। আমি ভাগৱত ধৰ্ম মুখ্য ধৰ্ম হিচাপে প্ৰচাৰ কৰিব বিচাৰিম এই অনুষ্ঠানৰ নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ অসমৰ স্বনামধন্য বক্তা আমাৰ দিগন্ত বিশ্ব শৰ্মা আদি কৰি অৰুণ শৰ্মা, ডক্টৰ অৰুণ শৰ্মাকে আদি কৰি আন বিশিষ্ট ব্যক্তিসকলক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ আৰু ইয়াৰ পৰা আমি এটা মেছেজ দিব বিচাৰোঁ যে আমি হিন্দু মুছলিম শিখ জৈন একলগে থাকি আমি এডাল বটবৃক্ষৰ তলত এক হৈ আমি বিশ্ব শান্তিৰ বাবে মানৱ জাতিৰ বাবে আমি কাম কৰিব বিচাৰোঁ। আমাৰ সভাৰ মূল লক্ষ্য আৰু উদ্দেশ্য এই। পঞ্চগ্ৰাম সভা মহোৎসৱ আপোনালোকে 5দিনীয়া কাৰ্যসূচী আয়োজন কৰিছে। আজি দ্বিতীয়টো দিন শোভাযাত্ৰা, কি ক'ব আচলতে? প্ৰথমতে আমি আপোনালোকলৈ ধন্যবাদ জনাইছোঁ যে পঞ্চগ্ৰাম সভা মহোৎসৱ বুলি কওঁতে আমাৰ এতিয়া আজি 25 বছৰীয়া এইটো কাৰ্যসূচী। 25 বছৰত আমি ৰূপালী জয়ন্তী এইবাৰ পাতিবলৈ লৈছোঁ। ইয়াৰ বিশেষত্ব হ'ল যে আমাৰ পঞ্চগ্ৰাম উন্নয়ন সমিতি বুলি এখন সমিতি আছে আৰু সেই সমিতিৰ আণ্ডাৰত বা তলত আমি এখন আমাৰ সভা উদযাপন সমিতি গঠন কৰা হয় আৰু এইবেলি সভাপতিৰ দায়িত্বটো মোৰ হাততে অৰ্পণ কৰিছে। ইয়াত হিন্দু মুছলমান বুলি যিটো কোৱা হয়, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াত আছে। আচলতে পঞ্চগ্ৰাম বুলি কওঁতে ইয়াত সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰী এডাল কটকটীয়া হৈ আছে। ইয়াত হিন্দু মুছলমান বুলি কোনো কথা নাই, আমি সকলোৱে ভাই ভাই নিচিনা। আপোনাক এটা উদাহৰণ মই দিব বিচাৰিছোঁ, গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে আমাৰ পঞ্চগ্ৰাম উন্নয়ন সমিতি বুলি যিখন সমিতি আছে সেইখন সমিতিৰ সভাপতিজন মুছলমান আৰু যিটো ৰূপালী জয়ন্তী উদযাপন কৰিবলৈ লৈছে সেইখনৰো সভাপতিৰ জন হৈছে মুছলমান। গতিকে আপোনালোকে ভাবি চাওক এতিয়া যে আমাৰ যিটো সমন্বয়, আমাৰ যিটো সম্প্ৰীতি, আমাৰ মাজৰ যিটো একতা, এই একতাটো ইয়াত কটকটীয়াই বান্ধ খাই আছে। আমি এনেধৰণে এই পঞ্চগ্ৰামৰ বেলবাৰী, বেলৰবৰী, বাগমাৰাপাম আৰু মুছলমান চুপা বুলি যি 5টা গাঁও আছে আমাৰ, এই 5খন গাঁৱৰ সমূহ জনসাধাৰণৰ সমন্বয়ত এই অনুষ্ঠানটো আজি পৰ্যন্ত এনে সুন্দৰভাৱে চলি আছে আৰু ভৱিষ্যতে চলিব বুলিও আমাৰ এটা দৃঢ় বিশ্বাস আছে। এই আপোনালোকৰ শোভাযাত্ৰাত কিমান মানুহ আজি আপোনালোকে দেখিছে এতিয়া আমাৰ যিটো শোভাযাত্ৰা প্ৰায়
2000 মানুহ ইয়াত সমবেত হৈছে আৰু ইয়াত বিভিন্ন অসমৰ লোক সংস্কৃতি থলুৱা লোক সংস্কৃতি ইয়াত আমি মানে প্ৰদৰ্শন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। সকলোবিলাক সন্নিৱিষ্ট হৈ আছে। আপোনালোকে নিশ্চয় দেখিব মানে এই সুন্দৰ পৰিৱেশত এটা সুন্দৰভাৱে এই অনুষ্ঠানটো পৰিচালনা কৰা হৈছে। কি ক'ব আচলতে অতি উলহ-মালহেৰে আপোনালোকে সভা মহোৎসৱ আয়োজন কৰিছে? আমাৰ এই সভা মহোৎসৱৰ মুখ্যতঃ লক্ষ্য হ'ল শান্তি, ঐক্য আৰু একতা। আমি এই উদ্দেশ্য আগত ৰাখি একশৰণ বৈষ্ণৱ ধৰ্মক সাৰোগত কৰি তাৰ উপৰি আমাৰ আল্লাহ ঈশ্বৰ গড এক বুলি ভাবি মানৱ জাতিৰ সেৱা কৰাই আমাৰ সভা মহোৎসৱৰ মুখ্য লক্ষ্য। এই সভা মহোৎসৱ আমি বিগত 25 বছৰ আমি অনুষ্ঠিত কৰি সেইবুলি আমি ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈছোঁ। এই ৰূপালী জয়ন্তী বৰ্ষত আমি ৰাইজৰ মাজত এটাই মেছেজ দিব বিচাৰোঁ যে ভাৰতবৰ্ষত মানৱতাহে মূল ধৰ্ম। হিন্দু, মুছলিম, শিখ, জৈন এই ধৰ্মৰ আমি কোনো প্ৰাধান্যতা দিয়া নাই। আমি কৈছোঁ মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম আৰু এই ধৰ্মক সাৰোগত কৰিয়েই এই পঞ্চগ্ৰামবাসী ৰাইজে এই পবিত্ৰ বটবৃক্ষৰ তলত আজি বিগত 25 বছৰ ধৰি ভাগৱত ধৰ্মকে মুখ্য স্থান দি কৃষ্ণৰ প্ৰচাৰৰ অৰ্থে ইয়াত আমি শান্তিপূৰ্ণভাৱে সমাবেত হওঁ আৰু প্ৰতি বছৰে মাঘৰ 2 তাৰিখে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ। 5 দিনীয়া কাৰ্যসূচীৰে এইবেলি ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমি মাঘৰ 2 তাৰিখে এই সভা মহোৎসৱৰ লাই খুঁটা প্ৰতিষ্ঠা কৰিম আৰু আজি আমি এই সভা মহোৎসৱ ৰূপালী জয়ন্তীৰ উৎসৱ আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ শোভাযাত্ৰা অনুষ্ঠিত হৈছে আৰু ইয়াৰ পাছত আমাৰ এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। আমি ভাগৱত ধৰ্ম মুখ্য ধৰ্ম হিচাপে প্ৰচাৰ কৰিব বিচাৰি এই অনুষ্ঠানৰ নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ অসমৰ স্বনামধন্য বক্তা আমাৰ দিগন্ত বিশ্ব শৰ্মা আদি কৰি অৰুণ শৰ্মা, ডক্টৰ অৰুণ শৰ্মাকে আদি কৰি আন বিশিষ্ট ব্যক্তিসকলক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ আৰু ইয়াৰ পৰা আমি এটা মেছেজ দিব বিচাৰোঁ যে আমি হিন্দু, মুছলিম, শিখ, জৈন একলগে থাকি আমি এডাল বটবৃক্ষৰ তলত এক হৈ আমি বিশ্ব শান্তিৰ বাবে মানৱ জাতিৰ বাবে আমি কাম কৰিব বিচাৰোঁ। আমাৰ সভাৰ মূল লক্ষ্য আৰু উদ্দেশ্য এই। বেলবাৰীৰ পৰা নৱজিৎ নাথৰ প্ৰতিবেদন, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।